বড়োকছাৰী সাহিত্য শাসিত কল্যাণ পৰিষদ যিটো গঠন হ'ব তাত বৰ্তমানলৈকে অকল বাহিৰত থকা যি 10 লক্ষাধিক বড়ো মানুহ আছে তাৰ কাৰণে গঠন কৰি দিয়া হ'ব আৰু চৰকাৰে যিমান পাৰে এইটো ক্ষিপ্ৰগতি কৰিব বিচাৰিছে আমি জনাত এতিয়া আমি যিটো ড্ৰাফ্ট মডেলিটি বিল দিছোঁ মডেলিটি যিটো ছাবমিট দিছোঁ সেই মডেলিটিটো অলৰেডি যিটো কিবা আছে এইটো ৰাজ্যপাল হাতত আছে ৰাজ্যপালে এইটো ছিগনেচাৰ হোৱাৰ পিছত এইটো অৰ্ডিনেঞ্চ জাৰি কৰি পেলাই আমাক দিব এইটো অতি সোনকালে স্বীকৃতি গঠন কৰি দিব বুলি আমাক চৰকাৰে আমাক জনাইছে কিমানখন গাঁও বুলি নহয় পৰিয়াল হিচাপে সোমাব ইয়াত আমাৰ তাৰমানে ডমিনেটেড এৰিয়া নহয় এইটো ইনহেবিটেড যিমান নেকি বড়ো বসতিপূৰ্ণ অঞ্চল আছে য'ত বসবাস আছে ক'ৰবাত যদি টাউনৰ মাজত 2 এঘৰ বড়ো মানুহ আছে ক'ৰবাত যদি মিচিং গাঁৱৰ মাজত 2 এঘৰ বড়ো মানুহ আছে ফেমিলি ৱাইজত এই কাউন্সিলত অন্তৰ্ভুক্ত হ'ব আমি ডিমাণ্ড কৰি আহিছোঁ যে প্ৰতিটো ফেমিলিয়ে এই বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যিটো সুযোগ সুবিধা আমি পাব লাগে বুলি আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ কাৰণে এই ব্যৱস্থাটো আজি চৰকাৰে কৰিব গৈ আছে দল আৰু বহু ৰাজনৈতিক দল গঠন কৰিছে বিজেপি যোগদান কৰিছে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ'ব অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট আমি ক'ব যোৱা নাই নতুনকৈ দল গঠন কৰিছে সিহঁতৰ প্ৰতি আমাৰ কোনো কিবা নাই আন্তৰিকতা আছে থাকিলেও কি হ'ব যিহেতু আমাৰ এটা দীঘলীয়া এটা সমস্যা যোৱা কংগ্ৰেছ দিনৰ পৰা এইটো চলি আহিছে 2014 চনৰ পৰাই আমি যে বাহিৰত থকা যিটো বড়ো মানুহবিলাক যে BTCৰ নামত সম্পূৰ্ণভাৱে ডিপ্ৰাইভ হৈ আছে বঞ্চিত হৈ আছে যে এই বঞ্চিত হোৱাৰ কাৰণে আমাৰ শৈক্ষিক সামাজিক দিশত আমি বহুতো পিছ পৰি ৰৈছোঁ আপুনি আজি যদি গোলাঘাট যায় বা আপুনি যদি তিনিচুকীয়া জিলা মাৰ্ঘেৰিটা এই অঞ্চলত যায় আমাৰ বড়ো মানুহবিলাকে মাত্ৰ উপাধিটো লিখে বসুমতাৰী গোৱাৰী লিখে আইলাং আৰু বুঢ়াবাটু সেইখিনিকে ক'ব জানে আৰু বাকী আমাৰ বড়ো গোটেই সংস্কৃতি হেৰাই গ'ল সেই সংস্কৃতিখিনি উদ্ধাৰ কৰিবৰ কাৰণে আমি বিজেপিয়ে আমাক যিটো এই কাউন্সিলটো গঠন কৰি দিম বুলি কোৱাৰ কাৰণে আমি বিজেপিৰ লগত মাৰ্চ আপ কৰি পেলাই আমি বৃহত্তৰ বড়ো জাতি গঠনৰ লগতে অসমীয়া জাতি গঠনৰ এটা কাম কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ